25,000 টকাৰ বাবে মহিলাসকলে আৰু কি কৰিব নালাগিব 25,000 টকাৰ বাবে গোটৰ মহিলাসকলক আৰু কি কৰিবলৈ বাকী আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। গোটৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ। গোটৰ মহিলাসকলক এইবাৰ 25,000 বাবে অন্য এটাৰ কাম কৰিবলৈ সাজু কৰাইছে। সেইটো হয়তো আপোনালোকে যিসকল গোটত আছে তেওঁলোকে নিশ্চয় গম পাইছে, আৰু গোটত থকাসকলহে এই কথাটো বা এই কামটো কৰিব লাগিব। এতিয়া বিশেষকৈ এটা কথা হ'ল, যিসকল আত্মসহায়ক গোটত জড়িত হৈ আছে 10,000 টকাটো আপোনালোকে লাভ কৰিলে 25,000 টকাটোৰ বাবে যিবোৰ আচলতে কৰি আছে সেই কামবোৰ কৰাৰ পাছত আপোনালোকে হয়তো 25,000টো পাব। বিশেষকৈ কিছুমান মহিলা এতিয়া ইয়াৰ পৰা বঞ্চিত হ'ব। বঞ্চিত কেনেকৈ হ'ব? বহু গোটৰ মহিলা বাহিৰত গৈ কৰ্মৰত হৈ আছে। তেওঁলোকে কিন্তু এই কামটো যদি নকৰে তেনেহ'লে গোটৰ পৰা ইনএক্টিভ হ'ব আৰু লগতে 25,000 টকাটো নাপাব। কাৰণ এতিয়া বহু লোকে ভুৱা তথ্যৰে তেওঁলোক ঘৰতে আছে বুলি ডকুমেণ্টছসমূহ বা কিবাকিবি যিসমূহ কৰিবলৈ কয় সখী বাইদেউসকলে কৰি থাকে, আপোনালোকে নিশ্চয় গম পায়। সেই কামসমূহ কৰি আছে আৰু সেই কামসমূহ মানুহগৰাকী নহ'লেও তেওঁ অন্য এগৰাকী থিয় কৰাই কৰি আছে। কিন্তু আজিকালি সকলোতে হৈ গ'ল চকুটিপ। এনেকৈ চকুটিপ মাৰিলেহে আপোনালোকৰ সকলো কাম সম্ভৱ হ'ব। এতিয়া গোটটো লাগিব আধাৰ কাৰ্ড আৰু আপোনাৰ চকুটিপ আৰু এটা OTP আহিব। সেই OTPটো সম্পূৰ্ণ কৰাৰ পাছত আপুনি কোনটো গোটৰ মহিলা, কোনটো গোটত আছে, কোন গাঁৱৰ, কোন পঞ্চায়তৰ, কোন জিলা, কোন ব্লকৰ সকলো তথ্য ওলাই পৰিব। সেইটোৰ বাবে আপোনালোকক লাগিব নিজৰ আধাৰ কাৰ্ডটো, আৰু আধাৰ কাৰ্ডটোৰ লগতে আপোনালোকৰ যিটো আধাৰ কাৰ্ডত থকা নাম্বাৰ সেই নাম্বাৰটো লাগিব। সেই নাম্বাৰটোৰ লগত মানুহগৰাকী একপি মানে KYC কৰিব। গতিকে আপোনালোকৰ গোটটোৰ নামত এটা কোড আছে আৰু সেই কোডটোৰ সৈতে আপোনালোকৰ নিজৰ এটা কোড আছে, আৰু সেই কোডটোৰ সৈতে এটা গোটত যদি আপোনাৰ 12জনী আছে বা 10জনী আছে বা 15জনী আছে বা 17জনী আছে বা 20জনী আছে, গোটেই 20জনী মানুহ একেলগতে আহি একেদিনাখনেই চকুটিপ মাৰি শেষ কৰি একেলগতে আপলোড কৰিব লাগিব। সেই গতিকে আপোনালোকে এতিয়া আপোনালোকৰ যদি গোটৰ কোনোবা মহিলা বাহিৰত গৈ আছে তেনেহ'লে আপোনালোকৰ গোটৰ সেই এগৰাকীৰ লগত আপোনালোকৰ গোটটো হয়তো সেই কামটো কৰিব নোৱাৰিব, মানে KYC কৰিব নোৱাৰিব। সেয়েহে মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ, আৰু নেক্সট ভিডিঅ'ত ইয়াতকৈ বহলাই ক'ম। আৰু কিছুমান কথা আছে। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।